দক্ষিণ কামৰূপৰ হানপাৰাস্থিত হাউতপাৰত বুট প্ৰসাদ পায়স খাই 40ৰো অধিক লোক অসুস্থ। দক্ষিণ কামৰূপৰ পলাশবাৰীস্থিত হানপাৰা হাউতপাৰত মঙলবাৰে অনাথ আশ্ৰমৰ শিৱ মন্দিৰত আয়োজিত জেঠমহীয়া নামৰ বুট প্ৰসাদ পায়স খাই বুধবাৰৰ পৰা লোকসকল শৌচ বমি কৰি অসুস্থ হৈ পৰে। অসুস্থ লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিছু সংখ্যক আজাৰা প্ৰাথমিক চিকিৎসালয়ৰ লগতে আজাৰা প্ৰাথমিক চিকিৎসালয়ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে 6 বছৰীয়া ক্ৰিষ্টেলিনা দাস নামৰ শিশু কন্যা এগৰাকী মৃত্যুবৰণ কৰে। আজিও কেইবাগৰাকী লোকৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰাত ৰোগীৰ সংখ্যা বৃদ্ধি অব্যাহত আছে। ঘটনাস্থলীত উপস্থিত পলাশবাৰী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰজ্যোতি কাকতি নেতৃত্বাধীন আৰক্ষী দলটোৱে বৰ্তমানো ইয়াৰ তদন্ত অব্যাহত ৰাখিছে। Serious patient ke मैं आज रात पढ़ते ये सलाइन दिया और लाइन तो डिस्ट्रीब्यूट करा जितने बिजनेस दिया इसी जगह तो क्या है